বিলাসীপাৰাত এটা পথৰ গাৰ্ডৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ। চহৰখনৰ ৬ নং ৱাৰ্ডস্থিত ৭ বেৰত ১১ লাখ টকীয়া এটা পথৰ গাৰ্ডৱাল নিৰ্মাণত দুৰ্নীতি। বিলাসীপাৰা গড়কাপ্তানি পথৰ ঠিকাদাৰ বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে এই অভিযোগ। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ। ঠিকাদাৰ জহিৰুল ইছলামৰ বিভাগীয় অভিযন্তা বিশ্বজিৎ চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাই নিজৰ খেয়াল খুচিমতে গাৰ্ডৱাল নিৰ্মাণৰ অভিযোগ। স্থানীয় ৰাইজে কাম বন্ধ কৰি ঠিকাদাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। অতি শীঘ্ৰে উন্নত মানৰ সামগ্ৰীৰে গাৰ্ডৱাল নিৰ্মাণ কৰিবলৈ দাবী ৰাইজৰ। লগতে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া আৰু ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। আজি বিলাসীপাৰা পৌৰসভাৰ অন্তৰত আজি ৬ নম্বৰ ৱাৰ্ডত বিলাসীপাৰাত এটা গাৰ্ডৱালৰ কাম আহিছে। দুই চাইডে গাৰ্ডৱাল হ'ব। তাৰপিছত আগতে ভাল পাথৰটো পেলালে ঠিকাদাৰে। আমি চালোঁ বঢ়িয়া পাথৰ, ঠিকে আছে, কাম ভালকে হ'ব। আমি কামটো ভালে চাওঁ। তাৰপিছত আজি পৰহি দিনা ৰাতি এক গাড়ী মাল পেলাইছে ইয়াতে। এইটো ৰঙা পাথৰ, যিটো পাথৰ নেকি নচলে, একদম ৰিজেক্ট মাল, পচা পাথৰ। কৰবাৰ পৰা উঠাই আনিছে, এইটো পেলালে। এইটো আমি মানা কৰি দিলোঁ, এইটো পেলাব নালাগে দাদা, আপুনি ভাল মাল পেলাই কামটো ভাল কৰি দিয়ক। আজিও ছেম কণ্ডিশ্যন, এইটো মালে পেলালে। আমি মানা কৰিলোঁ, দাদা এইটো মাল নাপেলাব, আপুনি কামটো আমাক ভাল লাগে, গতিকে ভাল কৰাই দিয়ক। কয় নহয় এইটো পাথৰে পৰিব, আপোনালোকে য'ত কমপ্লেইন কৰিব লগা আছে কৰক। কোনে কৈছে? ঠিকাদারে কলে, উল্টা আমাক দম দিলে। আমার ৭/৬ নম্বর ওয়ার্ডত আর কি একটা কাম আছে ঠিকাদারের আর কি, দুই ফেলে গার্ডওয়ালের বানপানি আসলে দুই ফেলে মতো এই রাস্তা ভাঙি যায়। তার জন্য দুইটা গার্ডওয়ালের কাম আছে। গার্ডওয়ালের কামটা হচ্ছে ১০,৯৫,০০০ টাকার কাম। তাহলে কামটা প্রথমতে ভাল ভাল পাথর ফেলে কামটা করিল। এলা একদম পুরা পোষা পাথর দিয়ে কামটা করি আছে। তা আমরা ওর জন্য বিপক্ষে আমরা বাদী হচ্ছি। তার জন্য ঠিকাদারে আমাকে ফির উল্টা আরো দম দিছে, ধমকি দিছে, কইছে যে ওইটা পাথরে চলবে, তোমার কি করার ইচ্ছা আছে করো। তা আমরা তার জন্য বাদী হচ্ছি যে আমাকে পুরো কামটা যাতে ভাল হয়, উল্লে পাথর দিয়ে আমার কাম হবার না আমরা বন্ধ করে রাখছি। উল্টে আমাকে ধমকি দিছে। তাহলে আমরা টাউন কমিটিত বা পৌর সব জায়গাতে আমরা খুব ওটাই আর আশা করি আছি যাতে আমরা তদন্ত করিয়া আজি বিলাসীপাৰা পৌৰসভাৰ অন্তৰত আজি ৬ নম্বৰ ৱাৰ্ডত বিলাসীপাৰাত এটা গাৰ্ডৱালৰ কাম আহিছে। দুই চাইডে